হাই ফ্ৰেণ্ড, আহিছোঁ আজি নতুন এটা ভিডিঅ' লৈ। আজি দেখিবলৈ পাইছে এইটো মহতৰ বিশেষকৈ ছোৱালী মানুহৰ কাৰণে আৰু ৰিং লাইট বুলি কয়, জানো কি ভণ্টিয়ে আনিছে বোলো, মই তাকে আনবক্সিং কৰি দেখুৱাই দিওঁ। গতিকে আহক আজি এইটো আনবক্সিং আৰম্ভ কৰোঁ আৰু ক'ত পায়, কেনেকৈ পায়, কিমান দাম চব দেখুৱাই আছোঁ। চ' ফ্ৰেণ্ডছ, প্ৰথমতে লাইটটো আনবক্সিংটো ফাৰ্ষ্ট কৰি লওঁ ন। এইটো দেখিবলৈ পাইছে, মই এইবিলাক ভালকৈ ইমান নাজানো, গতিকে দেখুৱাইছোঁ আৰু ভিডিঅ' এটা কৰিছোঁ। এইটো ভিতৰত লাইটটো আছে, এইটো দেখিছে ভিতৰত লাইটটো সৰু, বেছি ডাঙৰ নহয়। এইটো লাইটটো বাৰু থৈ লওঁ এতিয়া ফাৰ্ষ্টতে। তাৰপিছত আপোনাৰ আছে এডাল চাৰ্জাৰ মানে এডাপ্টৰটো নাই আৰু খালি এডাল আছে আৰু কেবুলডাল আছে, তাত লগাব পাৰি। এইটো তাত লগাই পেলাই ইয়াত এই সৰু পিনটোত লগাই দিব লাগে। তেতিয়া এডপ্টাৰ ঘৰতে থাকিবই আৰু মোবাইলৰ, তাতে এডপ্টাৰ এটাত নি পেলাই চাৰ্জ দিলেই হ'ল আৰু তাত চাৰ্জ দি পেলাই আপুনি এয়া ধুনীয়াকৈ বহুত সময় চলে। 4 ঘণ্টামান চাৰ্জ দিব লাগে নেকি। 4 ঘণ্টা চাৰ্জ দিয়াৰ পিছত আপোনাৰ 2 দিনমান আৰামত চলি যাব। এনেও ইমানকৈ ইউজ কৰা নহয় তেতিয়া। চ' ফ্ৰেণ্ডছ, আহক এতিয়া এইটো মোবাইলত টেষ্ট কৰোঁ, কেনেকুৱা কেমেৰা কোৱালিটি কেনেকুৱা হ'ব। তো আহক এইটো মোবাইলটো, তাৰপিছত বেক কেমেৰা ধুনীয়াকৈ এনেকৈ লগাই দিওঁ। তাৰপিছত পেনেল আছে, একো নহয়, মোবাইল একো দাগ চাগ নহয়, ৰবৰ এডাল আছে এনেকুৱা, তো ঠিক হৈ যায়। কেমেৰাটোলৈ ফাৰ্ষ্ট মিলাই লওঁ। এইটো তাৰপিছত আপোনাৰ ইয়াত চুইচ আছে, দেখিব পাইছে ওচৰত চুইচ এটা আছে। এইটো কাষতে আছে, এইটো তাত আপোনাৰ 3টা লাইট জ্বলিব। 3টা মানে পাৱাৰৰ নিচিনাও। এতিয়া 3টা লাইট আছে, 1 2 3 একে উজ্জ্বলটো লৈ লৈছোঁ আৰু মই আপোনাৰ লাইটটো অফ কৰি দেখুৱাই আছোঁ আপোনাক। চ' ফ্ৰেণ্ডছ, লাইট অফ কৰাৰ পিছত আপোনালোকে কেমেৰা চাব, দেখুৱাই আছোঁ। আপুনি কেমেৰা চাওক, বেকগ্ৰাউণ্ডত যি থাকে একদম কৈছোঁ আৰু কেনেকুৱা ধুনীয়া পোহৰ উজ্জ্বল হিচাপে দেখা যাব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো অকণ মনোৰঞ্জনৰ কাৰণে বনাইছোঁ আৰু বিশেষকৈ ছোৱালীবিলাকক অকণ এইবিলাকে সহায় কৰে ন, টিকটক বনোৱাত, এইবিলাক ৰীল কিবা কিবি এইবিলাক বনোৱাত সহায় কৰে। এইটো কিনিব পাৰিলে আপুনি 250 টকা লয় ফ্লিপকাৰ্টত, ৰিং লাইট বুলি মাৰিলে আহি যাব আৰু। তো ফ্ৰেণ্ড, ভিডিঅ'টো যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব। তো আজিলৈ বাই বাই।